আচলতে এইখন আমাৰ গাঁৱৰ ওচৰৰে হয়, মালগাঁও কৈমাৰী বুলি কয় গাঁওখন। ইয়াতে এটা নতুন কৰি ইটা ভাটা কৰা হৈছে। ইটা ভাটাত আজি এটা দুৰ্ঘটনা হোৱা বুলি মই গম পালো, আহিলো। অহাৰ পিছত চাওঁ বোলে জেচিবি দি খুদি কেনে জেচিবি দি খান্দি মানে মানুহ ওলাই আছে, ঢকৰ তলত পৰি গৈছে অলৰেডি। তো মই অহাৰ পিছত 2জন মান ওলাইছে আৰু 2জন আগতে লৈ গৈছে বুলি, 2জন আগতে লৈ গৈছে। কেইজন ঢকৰ তলত পৰিছে? 4জন শুনা পালো, কিন্তু 2জন মই নিজে চকুতে দেখা পাইছো। 4জন মানুহ লৈ গৈছে। ক'ত লৈ গৈছে? হস্পিটেলত। তাৰপিছত তাৰপিছত মই এতিয়া খবৰ পালো আৰু কি, অলৰেডি ইতিমধ্যে এজন মৃত্যু হোৱা বুলি গম পালো আৰু। ভাটাটোৰ নাম হ'ল চকল ভাটা। ক'ত আছে ভাটাটো অৱস্থিত? ভাটাটো কৈমাৰী মালগাঁও বুলি কয়, বিটিআইডি এৰিয়া পৰে, কৈমাৰী মালগাঁও। এতিয়া গম পাই আছো ভাটাটো আগৰ পৰাই ঢকটো অলপ ফাটা চিঙা আছে, তো এইখিনি ঠিক কৰা নাই বুলি আমাৰ ৰাইজে অভিযোগ দি আছে। মানে ভাটাৰ ঢকৰ তলে একেবাৰে 4জন মানে তলত পৰি গৈছে? হয় হয়, ভাঙি পিনে একেবাৰে 4জন তলত পৰি গৈছে। এতিয়া কি জনাব? এতিয়া ৰাইজে প্ৰশাসনক বা হয়তো ইটাৰ ভাটাৰ মালিকক এইটো সৎ বিচাৰ দিবলৈ আমি অনুৰোধ জনাম। যিজন মৃত্যু হৈছে নাম কি জানে না? হাসিনা খাতুন বুলি শুনা পালো।